নমস্কাৰ, স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। মই ভাগ্যশ্ৰী, আশা কৰোঁ সকলো ভালে আছে। আমাৰ সকলোৰে বৰ্তমান ভালেই। আজি এই ভিডিঅ'টো বহুত দিনৰ মূৰত মানে বনাবলৈ লৈছোঁ আৰু আপোনালোকৰ বহুতৰে কমেণ্ট হওক, এই ইউটিউব ভিডিঅ'বিলাকত আৰু ফেচবুকত মেছেজ বহুতেই দি আছে আৰু বহুতৰে মই ৰিপ্লাই দিছোঁ, কিন্তু বহুতকে দিব পৰা নাই কেৱল মাত্ৰ সময়ৰ বাবে। আৰু আপোনালোকক মই বহুতো মানে আগৰ ভিডিঅ'বিলাকত কথা দিছিলোঁ যে মই এনেকৈ আপোনালোকক হেল্প কৰিম, কিন্তু বৰ্তমান মানে অফিচৰ কামত ইমানেই ইনভলভ হ'বলগীয়া হৈছে আৰু অফিচতো সেইবিলাক শিকিবলগীয়া হৈছে, আকৌ ঘৰলৈ আনিও সেইবিলাক মানে চাবলগীয়া হৈছে। গতিকে সেইবাবে সময় একেবাৰে মিলাব পৰা নাই। হয়তো পাছলৈ যেতিয়া কামবিলাক শিকা হ'ব 2-3 মাহৰ পিছত আকৌ মানে এজ ইট ইজ হৈ যাব আগৰ দৰে মানে নৰ্মেল। কিন্তু বৰ্তমান সময়ত মই সেই সময়বিলাক মিলাব একেবাৰে পৰা নাই। আৰু যিসকলে প্ৰিপেৰেশ্যন কৰি আছে, হয়তো পূৰ্ণগতিত চলি আছে আপোনালোকৰ প্ৰিপেৰেশ্যন। বেষ্ট অফ লাক থাকিলে। আৰু আপোনালোকে নটিফিকেশ্যন নোলোৱাৰ আগত যিসকলে প্ৰিপেৰেশ্যন কৰি আছে একদম হোল হাৰ্টেডলি, তেনেহ'লে আপোনালোকেতো সেই হাঁহিটো মাৰিব পাৰিবই। গতিকে আৰু বহুতে মানে কমেণ্টবিলাকত মই এটা কমন প্ৰশ্ন আছিলে যে কিতাপবিলাকৰ কথা ক'বলৈ কৈছিলে, আৰু মই 2টা ভিডিঅ' অলৰেডি বনাই থৈছিলোঁ। আৰু ৰিচেণ্টলি মই গম পাইছিলোঁ অগ্ৰৱাল এক্সাম কাৰ্ডৰ যিবিলাক বুক, আৰু সেই বুকবিলাক মই চাইছিলোঁ চেম্পল মানে যিবিলাক PDF থাকে সেইবিলাক, আৰু ইমানেই ধুনীয়াকৈ মানে টু দি পইণ্ট যিবিলাক মানে ফেক্ট সেইবিলাক দিয়া আছে, ইংলিছ, মেথছ, ৰিজনিং আৰু জিকেৰ সকলোবিলাক আপোনালোকে যদি চাব বিচাৰিছে ডেছক্ৰিপশ্যনতে দিয়া আছে। সেই চেম্পল PDF বিলাক আপোনালোকে চাব পাৰে। মানে এক্সাম অৰিয়েণ্টেড হয়, কোনো ধৰণৰ মানে আননেচেচেৰী কিবা ডাটা দিয়া তাতে নাই, যিবিলাক মানে পৰীক্ষাত নাহে। আৰু আপোনালোকৰ মানে এটা সুবিধা হ'ব এই বুকখিনি ল'লে যে আপোনালোকে এক্সট্ৰাকৈ নোটছ বনাবলৈ প্ৰয়োজন নাথাকে মানে, আৰু আপ টু ডেট বুক হয়। গতিকে আপোনালোকে ৰিচেণ্টলি ঘটা সকলোবিলাক ঘটনা বা আপোনালোকৰ যিবিলাক টিপছ এণ্ড ট্ৰিক্স নতুনকৈ এড হয় সেইবিলাকো তাতে দিয়া আছে। আৰু মেথছৰকে এতিয়া ধৰি লওক, মেথছ যদি আপোনালোকে কেলকুলেশ্যন কৰোঁতে বহুত দীঘলীয়া টাইম লৈ লয়, তেতিয়াহ'লে আপোনালোকৰ মেথছটো সেই অংকটো কৰিব পাৰিলেও আপোনালোকৰ তাতে তেনেকুৱা MCQ পেপাৰত মানে টাইম আপোনালোকে মিলাব নোৱাৰে। গতিকে সেইবাবে যদি অংকটো পাৰেও কৰিব, তেতিয়াহ'লে কম সময়তে কৰিব পৰা হ'ব লাগিব। সেইবাবে আপোনালোকৰ টিপছ এণ্ড ট্ৰিক্স দৰকাৰ হ'ব, কেলকুলেশ্যন ট্ৰিক্স দৰকাৰ হ'ব। সেইবাবে আপোনালোকে তাতে সেই সকলোবিলাক ফৰ্মুলাবিলাক পাই যাব, কেনেকৈ কেলকুলেশ্যন শ্বৰ্ট মানে সময়তে কৰিব পাৰি, কিছুমান ট্ৰিক্স লগাই সেইবিলাকো তাতে দিয়া আছে। আপোনালোকে চেম্পল PDFটোতে সকলোখিনি দেখা পাই যাব। মই ৰিচেণ্টলি গম পাইছিলোঁ, সেইবাবে আপোনালোকক জনাইছোঁ। যদি ল'ব বিচাৰে ল'ব পাৰে। জিকেৰ যিবিলাক নোটছ, আমি বহুতে নোটছ বহুত বনাওঁ জিকেৰ, আৰু সেই জিকেৰ যিখন বুক আছে সেই বুকখনত বুলেট পইণ্টৰ সহায়েৰে টু দা পইণ্ট সেই পইণ্টবিলাক দিয়া আছে, ফেক্টবিলাক যিবিলাক এক্সাম অৰিয়েণ্টেড হয়। ষ্টেটিক জিকেৰ কিমানখিনি পৰ্চন আহে মই আপোনালোকক আগৰ ভিডিঅ'ত জনাইছোঁ। ষ্টেটিক জিকেটো মানে জিকেৰ একেবাৰে মেৰুদণ্ড বুলি ক'ব পাৰি। গতিকে সেইবাবে আপোনালোকে ষ্টেটিক জিকে চাবই লাগিব, আৰু তাতে ষ্টেটিক জিকেও টু দা পইণ্টে দিয়া আছে। মানে আপোনালোকে এক্সট্ৰাকৈ পইণ্টবিলাক আকৌ বেলেগ বুকৰ পৰা মানে চাবলৈ প্ৰয়োজন নহয়। কেতিয়াবা এনেকুৱা হয় যে কিছুমান বুকত আপোনালোকে পইণ্টটো দিয়া নাথাকে, গতিকে বিচাৰি ফুৰিবলৈ বহুতেই মানে সময়ো বহুত বেছি গুচি যায়। সেইবাবে আপোনালোকে এই বুককেইখনত যদি ল'ব বিচাৰে তেতিয়াহ'লে ইয়াতে টু দা পইণ্ট দিয়া আছে। আৰু ৰিজনিং হওক, ইংলিছ হওক, সেই সকলোবিলাকেই আপ টু ডেট ভাৰ্চনত আছে। আপোনালোকে লোৱাৰ আগত প্ৰথমে PDF যিবিলাক চেম্পল PDF আছে সেইবিলাক চাই ল'ব। আৰু এটা কথা এইখিনিতে যে এই বুকবিলাক ইংলিছ আৰু হিন্দীতে উপলব্ধ। আপোনালোকে যদি ইংলিছ হিন্দীত ইমান কমফৰ্টেবল নহয়, তেতিয়াহ'লে আপোনালোকে ভাল নাপাব। যদি আপোনালোকৰ কমফৰ্টেবল হয়, তেতিয়াহ'লে আপোনালোকৰ বাবে মানে এক্সাম অৰিয়েণ্টেড যদি কিতাপ বিচাৰি আছে, তেতিয়াহ'লে এইখন বেষ্ট হ'ব বুলি মই ভাবোঁ। আপোনালোকে ডেছক্ৰিপশ্যনতে লিংকটো আছে, চেক কৰি চাব পাৰে। আৰু PDF যিবিলাক আছে সেইবিলাক ডাউনলোড কৰি চেক কৰি চাব পাৰে। তাৰপিছত আপোনালোকে ল'ব পাৰে। আৰু চাকৰিৰ যিটো এক্সপিৰিয়েঞ্চ, সেইটো মই তিতা মিঠা সকলোবিলাকে আছে। মানে কিবা এটা পালে কিবা এটা হেৰুৱাব লগা হয়, সেই কথাটো মই এতিয়া অনুভৱ কৰিছোঁ। আৰু মানে এতিয়া হাতত সময় নাইকিয়া হৈছে। আগতে সময় কিন্তু এতিয়া সময় নাইকিয়া হৈছে, আৰু কিবা পালে কিবা এফালে হেৰুৱাব লগা হয়েই, সেইটো একদম চিৰন্তন সত্য কথা। আৰু গতিকে চাওঁ আৰু এনেকৈ হয়তো আৰু 2-3 মাহৰ পিছত আকৌ নৰ্মেল হৈ যাব, কাৰণ এতিয়া কথাখিনি নতুনকৈ শিকিবলগীয়া হৈছে বাবেও হ'ব পাৰে। বুকছখিনিৰ কথা ক'লোঁ, আৰু যিসকলে মানে কমেণ্টত যিবিলাক প্ৰশ্ন সুধি আছে, মই সেইবিলাকৰ এক্সট্ৰা এটা ভিডিঅ' এইকেইদিনতে লৈ আহিম। আপোনালোকে যদি আৰু কিবা জানিব বিচাৰে তেতিয়াহ'লে কমেণ্টত জনাব আপোনালোকৰ প্ৰশ্নটো। আৰু এতিয়া মই GPSC PRDত যিখিনি মানে মোৰ স্মৃতি আছিলে সেইখিনি মই ইয়াতে এড কৰিম।
আৰু আপোনালোকক ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। বাই। হেল্ল' এভৰিৱান, আজি এতিয়া বাজিছে 9:30 বাজিব হৈছে আৰু আমি ব্ৰেকফাষ্ট কৰি আহিছোঁ অলপ আগত। আৰু মোৰ ৰুমমেট এইফালে প্ৰণামী আৰু অনামিকা, আমি গোটেইকেইজনী তিতাবৰৰে আৰু বাকীসকলে কৰি আছে ব্ৰেকফাষ্ট। আৰু মেইন বিল্ডিংটো য'ত আমাৰ ট্ৰেইনিং হৈছে এইটো হয় মানে GBS PRD। আৰু আমাক য'ত মানে হোষ্টেল আছে সেইটো আমাৰ বেকত আছে। মই আপোনালোকক হোষ্টেলটো দেখুৱাম বাৰু কেনেকুৱা মানে ৰুম দিছে। আৰু ইয়াতে যিটো মানে ফুলখিনি আছে বহুতেই ধুনীয়াকৈ সজায় আৰু কেম্পাছটো মানে বহুতেই ধুনীয়া। আৰু মই বেক কেমেৰাই দেখাই আছোঁ বাৰু। এইটোৱে হৈছে কেম্পাছ আৰু চাৰিওফালে ধুনীয়াকৈ মানে ফুলখিনি সজাই থৈছে। আৰু মেইন বিল্ডিংটো মই দেখাইছোঁ ৰ'ব। এইটো হৈছে আমাৰ ৰুম আৰু আমি 3জনী আছোঁ। তেনেকৈ 3জনীকৈ দিছে সকলোকে। এইটো হৈছে GBS PRD ট্ৰেইনিং হল আৰু ইয়াতে যদি টোপনি ধৰে তেতিয়া মাজে মাজে ব্ৰেক লৈ চাহ কফি খাব পাৰে। এতিয়া আমি যাম ব্ৰেকফাষ্ট কৰিবলৈ। এয়া হৈছে আমাৰ ব্ৰেকফাষ্ট। অলপ পিছত মাজত ব্ৰেক লৈ চাহ, তাৰপিছত 2 টাইম ভাত। চাকৰি জীৱনৰ প্ৰথমটো ট্ৰেইনিং আৰু এনেকৈ পৰিয়ালৰ পৰা আঁতৰি থকাৰো প্ৰথম বুলি ক'ব লাগিব। আৰু বহুতেই ভাল আছিলে এক্সপিৰিয়েঞ্চ। এজনী এঞ্জেলিনা, প্ৰাচিধি, লগতে আমাৰ যোৰহাটৰ সকলো GB ছেক্ৰেটাৰী।